4 লাখ টকা জমা দি এখন সপোনৰ গাড়ী মানে চাই লওক না যেতিয়া ৰাস্তাৰে যাব এখন গাড়ী লৈ গ'লে 99% মানুহে আপোনাক ঘূৰি ঘূৰি চাব এখন কি গাড়ী আপোনালোকে চাওক কি গাড়ী লৈ আহিছে আপোনালোকে চাওক মিনিমাম 4 লাখ মান টকা দিলে হ'ল দিলে এখন গাড়ী ঘৰত লৈ ফাইনেন্স কৰি দিব দাদা যিটো কথা কয় এইটো কথা ৰাখে যদি চিভিল ভাল আছে এখন ভেনু আপোনালোকে 1 টকা দিব নালাগে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক খালি আহিলে হ'ল শ্বৰুম ভিজিট কৰিলে হ'ল দলে এখন গাড়ী লৈ যাব পাৰে 19ৰ দাদাৰ গাড়ী দাদাৰ নামতে আছে আপোনালোকে চাওক স্পৰ্টছ মডেল এলহিল চাইকেল গোটেই লাগি আছে দাদা কৈছে 4.5 লাখ টকা দাদা দাম কৰিছে কিন্তু দাদা কৈছে মই আৰু কমাই দিম মুকুট খালি শ্বৰুমলৈকে মানুহ আহিলে হ'ল 4,95,000 টকাত এখন সিএস গাড়ী পাই আছে পেট্ৰলৰ এখন ভাল গাড়ী পেট্ৰলৰ সিএস গাড়ী পাই যদি ৰিফাইনেন্সি কৰে মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব আৰামছে ওলাই যাব না সুইফটৰ দামত আপোনালোকে ব্ৰেজা পাই আছে 4.5 লাখ টকা দিলে হ'ল 18ৰ ব্ৰেজা এখন ঘৰত লৈ যাব পাৰিব এখন ৰিফাইনেন্স খিনি লগোৱা আছে গোটেইখিনি লগা আছে 2020ৰ সুইফট হাইয়েস্ট বিক্ৰী হয় গাড়ী 5,95,000 টকা দিলে হ'ল 5,95,000 টকা কিমান টকা দিলে ওলাই যাব এখন গাড়ীও আপোনাৰ 50-60,000 টকা দিলে হৈ যাব ওলাই যাব না যদি 50-60,000 টকা দিয়ে যদি টপ মডেল 4 লাখ নে কিমান পৰিব দাদা 5,50,000 টকা পাই আছে পুৰা টপ মডেল নিউজ পুৰা টপ ওয়াইলেছ 1000 আছে যদি ৰিফাইনেন্স যদি পুৰা কৰাই দিবে 1 টকা দিব নালাগে প্ৰফাইলটো ভাল হ'লে প্ৰফাইল যদি ভালে আপোনালোকে এলহিল চাওক না কি ডাঙৰ ডাঙৰ এলহিল তাৰ লাগে আছে এখন হন্ডাই সান্টাফি গাড়ী এখন 1 টকা দিব নালাগে 0% ডাউন দিলে লৈ যাব পাৰিব এনওসি সেনওসি এটা গোটা ওলাই দিব আপোনাক যদি সিভিল ভাল আছে 2 লাখ মান টকা লৈ আহক আৰু এখন ইনোভা ক্ৰিষ্টা লৈ যাওক এখন গাড়ী বহুত ভাল গাড়ী বহুত কমাৰ্চিয়েল লাইন ইউজ হয় আপোনাক দিম 13,50,000 এইটো 13,50,000 কোন চনত 2021ৰ জিপ কম্পাস গাড়ী চাওক না গাড়ী চাই লওক মই গাড়ীৰ কোৱালিটি দেখাই আছো আপোনাক হয় ম্যাক্সিমাম লোন আমি কৰাই দিম কাস্টমাৰৰ ওপৰত ডিপেন্ড কৰিব ন মিনিমাম 2 লাখ মান টকা জমা দিয়ক যদি সিভিল ভাল আছে তাৰ কমতো হৈ যাব আপোনালোকৰ 1 লাখ টকা দিলে হৈ যাব আপোনালোকে খালি শ্বৰুম ভিজিট কৰক ভিজিট কৰি এখন থাৰ আপোনালোকে লৈ যাওক আপোনালোকে টায়াৰ চাওক 60 টায়াৰ লাগি আছে এলহিল ব্লেক এল লাগি আছে 6,95,000 টকাত পাই আছে 6,95,000 টকা গ'ল আপোনালোকে মোক কয় মুকুটদা আপুনি বহুত পুৰণা গাড়ী দেখাই আছে আপোনালোকৰ মনত মানে কথাষাৰ ৰাখিবৰ কাৰণে আজি মই আহিছোঁ শ্ৰীচাই শ্বৰুমত কিয় আহিছোঁ জানে শ্ৰীচাইত তাৰমানে 10 দিন হোৱা গাড়ী পায় 4,000 কিলোমিটাৰ চলা গাড়ী পায় 5,000 কিলোমিটাৰ চলা গাড়ী পায় মানে নতুন এখন গাড়ী কিনি সাপোজ 50 লাখ টকাৰ এখন গাড়ী কিনিলে 50 লাখ টকা যায় কিন্তু সেম গাড়ীখন শ্ৰীচাই শ্বৰুমত পাব মিনিমাম এখন গাড়ী 6 মাহ 7 মাহ আছে এখন গাড়ী মিনিমাম 10 লাখ 12 লাখ টকা ৰেহাই পায় আপোনালোকে আহক শ্ৰীচাইক বিশ্বাস কৰক আৰু যদি সিভিল ভাল আছে 100% আপোনালোকে নিশ্চিন্ত মনে থাকক 0 ডাউন পেমেণ্টত আপোনাৰ গাড়ী লোৱা যি আশা আছে মোক কৈ থাকে দাদা 0 ডাউন গাড়ী লাগে সেইকাৰণে আজি সেই শ্বৰুমলৈ আহিছোঁ নতুন মডেলৰ গাড়ী কম চলা গাড়ী আৰু ব্ৰেণ্ড নিউ কণ্ডিশ্যনত থকা গাড়ী লৈ আহিছোঁ আৰু এটা কথা কৈ দিওঁ শ্ৰীচাই আপোনালোকক প্ৰত্যেকখন গাড়ীতে নহয় কিছুমান গাড়ীত দাদা 1 বছৰ দাদাৰ ইঞ্জিন ৱাৰেণ্টি দিব আপোনালোক গোটেইখিনি কথা কৈ দিব অনাৰ আছে মালিক শ্ৰীচাই দাদা সঞ্জিত দাদা কলে চিনি পায় তৎচিলিৰ পৰিচয় আকৌ পৰিচয় কৰিছে দাদা এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আমাৰ গোটানগৰৰ হয় গোটানগৰত আছে হয় শ্ৰীচাই অটো এজেন্সি আমাৰ ৰেডিসন ব্লুৰ ওচৰত একদম হয় আপুনি জালুকবাৰীৰ পৰা আহিলে ৰেডিসন ব্লু পাৰ কৰি কেনে ৰাইট সাইডে আছে হয় আৰু যদি খানাপাৰা হৈ আহে হয় ৰেডিসন ব্লু নাপাৰে লেফট সাইডে হয় এনে আমাক ফোন কৰিলে হ'ল আমি লোকেশন পঠাই দিম লাগালে আমাৰ লৰা থাকে আমি কোনবা যাই লৈ আহিব জালুকবাৰীৰ পৰা খালি ফোন এটা কৰিব আমি ইয়াতে আছো আমাৰ লৰা যাই কিনে লৈ আহিব আৰু গাড়ীখিনি মানে ইঞ্জিন ৱাৰেণ্টি সত্য হয় আমি ডকুমেন্ট মুখেদি নকওঁ আমি আমাৰ লগত আপনি জেনেকা কোম্পানীৰ পৰা মেনুৱেল বুক দিয়ে আমিও মেনুৱেল বুক দিম কোম্পানী সিল সাইন মাৰা থাকিব আমি ওয়াৰেণ্টি দিয়াৰ পিছত আকৌ শ্ৰীচাই অটো এজেন্সিত ফোন কৰিব নালাগে টল ফ্ৰী নম্বৰ আছে টল ফ্ৰীত ফোন কৰিলে হ'ল টল ফ্ৰী মানুহে লিফটিং কৰাই লৈ যাব গাড়ী ৰাস্তাত যদি 12টাত বেয়া হৈছে আপুনি টল ফ্ৰীত ফোন কৰক ইহঁতে লৈ যাব আৰু কি বুলি কয় मैक्सिमम गाड़ी तो 0 डाउन पेमेंट মানে अवेलेबल আছে না দাদা मैक्सिमम गाड़ी तो মানে সব গাড়ীত নাই হয় আমাৰ এতে হৰ ভিডিওত আমি 6-7টা গাড়ী হেনেকে ৰাখো যাতে আমি উইদাউট ডাউন পেমেন্টত আমি গাড়ী দিও দিছো আমি হয় এইবাৰো আমাৰ এটা গাড়ী 3-4 খন মান আছে হেনেকে ডাউন পেমেন্ট নিদিয়াকো ফাইনান্স হৈ যাব ন আৰু 2 নম্বৰ কথা ফাইনান্স তো একদম ইজি আজি দিনত হয় কিন্তু ইএমআই তো লোন তো ললেই নহয় তাৰ মানে হয় ইএমআই তো ক্লিয়ার দিবলে সিভিলৰ বহুত ডাঙৰ বস্তু ডাউন হয় মানুহ কোনে এটা ফোন কৰিব 0 ডাউনৰ গাড়ী দি আছো সবে ফোন কৰিব দাদা গাড়ী লাগে মোক কিন্তু গাড়ী তেখেতৰ পিছত বা সিভিল কি আছিল নাজানে একচুয়ালি আহিকে চাই সিভিল বেয়া হলে আমিতো দিব নোৱাৰো চাই লব একেনে আপুনি নিজে জানে নিজৰ সিভিল যদি সিভিল আপোনাৰ ওকে আছে ডাইৰেক্ট আহিলেই হ'ল যদি জানে সিভিল বেয়া আছে তেতিয়া হেই স্যার আমরা কথা পাতিলে হল কি হৰ কেনে সিভিল বেয়া আছে আমি চাই কিনে যদি পাৰো আমি লোন কৰাই দিব দাদা গোটেইখিনি কথা আপোনাক কৈ দিলে আৰু এটা কথা মানুহবিলাক সেকেন্ড হ্যান্ড গাড়ী লোৱাৰ আগতে যেনেকৈ মানুহবিলাক ভাবে গাড়ীখনত মানে কি সেকেন্ড হ্যান্ড গাড়ী লম ভয় খায়
সিরিজের গাড়িলে ভয় খাব নালাগে 1 বছর ইঞ্জিন ওয়ারেন্টি পাই যাব যদি রাতি যদি 12টা বাজার পিছতো যদি গাড়ীখন কবাত তোমালোকে ট্ৰেভেল কৰি তাতে যদি গাড়ীখন বেয়া হৈ যায় টোল ফ্ৰী নম্বৰ আছে তাতে ফোন কৰা মানুহ যাব গাড়ী তোমাক লৈ আহিব লৈ চকুৰ আগত ভাল কৰি দিব আৰু বলক আৰু এটা বেছি কথা নাপাতে ভিডিওটো লম্বা নকৰো দাদা আৰু মই মিলি আজি যিখিনি গাড়ী ষ্টক আছে দেখা দিব তো এফালে পাই যাওঁ এফালে পাই এখনকৈ গাড়ী আপোনাক ডিটেইলছ দি আছো ভিডিওটো খালি আপোনালোকে স্কিপ কৰি নাচাব স্কিপ কুচালে কথাখিনি গানৰ গাড়ীৰ ষ্টক চাওক বিভিন্ন ধৰণৰ গাড়ী পাই যাব বিভিন্ন ধৰণৰ গাড়ী বিভিন্ন কোৱালিটিৰ গাড়ী আপোনালোকে পাই যাব আপোনালোকে খালি ভিডিওটোত আপোনালোকে লাগি থাকক বলক আৰু ভিডিওটো এতিয়া আমি আৰম্ভ কৰোঁ খবৰ ভাল ভাল মুকুট আকৌ নতুন ষ্টক আহি গ'ল আহিছে আৰু আজি ঈদৰ স্পেশাল ভিডিও হ'ব আৰু মানুহখিনি ৰৈ আছিল আপোনাৰ ভিডিও চাম বুলি সেইকাৰণে আজি আহি গ'লো বেলুনো পালো কোন ইয়াৰ কি কথা বেলুনো আমি ইয়াৰ আগতে ৰেড কালাৰ দেখাইছিলো এটা হয় সেইখন আছিল আৰএছ হয় বিক্ৰী হ'ল বাৰু আমাৰ হয় এতিয়া এখন আহিছে আমাৰ আলফা মডেল হয় একদম টপ মডেলটো হয় হয় চলিছে 50,000 কিলোমিটাৰ হয় দেখাই দিয়া 50,000 কিলোমিটাৰ চলিছে এখন আলফা মডেল বেলুনো হয় ভিতৰে এণ্টাৰ চাই লওক আপোনালোকে চাই লওক এন্ড্ৰইড ডিসপ্লে লাগি আছে সিট কভাৰ নতুন পাই আছে কোন ইয়াৰৰ প্ৰাইস কম 2018 লাষ্টৰ 19 ৰ গাড়ী হয় প্ৰাইস আমি 5,95,000 ৰাখিছো ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে ওলাই 1 লাখ মান দিলে হৈ যাব 18 ৰ বেলেনো 5,90,000 টকা দিলে হ'ল দিলে এখন বেলেনো আপোনাৰ ঘৰত লৈ যাব পাৰিব যদি ৰিফাইনেন্স কৰে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দাদাৰ হাতত আপোনালোকে সব এলহিলু পাই আছে 1 লাখ মান টকা দিলে এখন গাড়ী ঘৰত লৈ যাব পাৰিব আৰু সুইফট পেট্ৰলৰ বহুত ৰিয়াৰ গাড়ী মানে সুইফট পেট্ৰল আমাৰ আমি বহুত কমতো দিছো আগতে হয় এখন সুইফট তাৰ মানে চলিছে বহুত কম হয় 30,000 মান চলা আছে হয় 2017 30,000 চলা গাড়ী হয় দেখাই দিয়া একবাৰ 2017 আর পেট্রোল সব মাত্র 30,000 কিলোমিটার চলিছে জেনুইন মিটার আছে আপোনালোকে চাই লওক এইটো মডেল এয়ারব্যাগ আহে হয় আপোনাৰ সিট গুটেইখিনি কাম কৰা আছে টায়াৰ ব্র্যান্ড নিউ সাইটটা লগোৱা আছে হয় নরমালি আমাৰ সুইফট আৰু এখন আছে আমি হেখন সুইফট আপোনাক 4,10,000 টকা দিম হয় 17 ৰ সুইফট হোয়াইট কালার হয় আৰু এইখন সুইফট অকমান দাম বেছি হ'ব হয় এইখন আপোনাৰ 4,40,000 টকা আহিব 4,40,000 টকা ফাইনান্স কৰি দিম আৰু কেছত ললে কেছত দিব পাৰিম আমি এনওসি লাগিলে এনওসিও দি দিম আমি দি দিব পাৰিম 4,40,000 টকা মাত্ৰ 17,000 কিলোমিটাৰ চলা গাড়ীখন চাই লওক ফুল বডি অৰিজিনাল পেইণ্টত পাই আছে চাৰিটা চাইৰে নতুন পাই আছে এতকৈ বিনুকা ৰড সুইফটটো আছে দাদা বহুত কম দামত দিছে আগতে এখন আপোনালোকৰ আপোনাৰ গাড়ীখন বহুত ভালে আছে বহুত কম চলা গাড়ী এখন মাত্ৰ 4,40,000 টকা দিলে হ'ল যদি ৰিফাইনেন্স কৰে মিনিমাম 1,20,000 মান দিলে ওলাই যাব 1 লাখ মান দিলে হ'ব ওলাই যাব ন মিনিমাম 1 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দিয়া এখন গাড়ী লৈ যাওক আৰু এখন সুইফট ভিডিও পালো এটা আমি 17 ৰ আমি দেখালো এইখন আপোনাৰ পেট্ৰল হয় সেম আপোনাৰ 17 ৰ আমাৰ ডিজেল আছে সেম মডেলৰ হয় এটা কাৰোবাক যদি ডিজেল মাইলেজ থকা গাড়ী লাগে অলপমান তে এইখন গাড়ী মাইলেজও বেছি পাব দামও কম পাব হয় আমি এইখন 4,40,000 কৈছো এখন আপোনাৰ আমি 3,75,000 টকা দিম 3,75,000 17 ৰ সুইফট হেডবেক পাব হেডবেক ন 17 ৰ সুইফট 3,75,000 টকা পাই আছে চাই লওক গাড়ী চাই লওক 17 সুইফট 3,75,000 টকা পাই আছে যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি এখন সুইফট আপোনালোকে এখন আপুনি 70 ৰ পৰা 80,000 টকা দিলে হৈ যাব 1 লাখ টকা নালাগে দাদা কৈছে 70,000 80,000 মান টকা দিলে হ'ল দিলে এখন সুইফট আপোনালোকে লৈ যাব পাৰিব নিউজ এখন নিউজ আমাৰ আগৰ ডিজেল আছিল বিক্ৰী হ'ল আৰু নতুন আহিছে হয় এখন আপোনাৰ 2020 ৰ হয় আস্তা অপচনেল হয় ওয়্যাৰলেছ চাৰ্জাৰ থকা মডেলটো হয় এখন আমি দিম 5,60,000 টকা কিমান চনৰ এখন গাড়ী এখন 2020 ৰ একদম টপ মডেলটো 2020 ৰ নিউজ পুৰা টপ মডেল 4 লাখ নে কিমান পৰিব দাদা 5,50,000 টকা পাই আছে পুৰা টপ মডেল নিউজ পুৰা টপ ওয়্যাৰলেছ চাৰ্জাৰ আছে যদি ৰিফাইনেন্স যদি কৰে এখন মিনিমাম 1 লাখ মান টকা দাদা জমা দিলে হ'ল জমা দিলে এখন নিউজ টপ মডেল নিউজ আপোনাৰ ঘৰত লৈ যাব পাৰিব গাড়ী কণ্ডিশ্যন চাওক ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে আপোনালোকে চাই লওক ডায়মণ্ড কাট এলহিল লাগি আছে সোনকালে শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে আৰু বৰষুণ বতৰ কাৰণে কি হয় আমি গাড়ীবোৰ যেতিয়া ওলাই লৈ আহো ন টায়াৰত লেতেৰা লাগি যায় আমাৰ আজিৰ ভিডিঅ'ত আমাৰ কি হৈছে অকমান টায়াৰ সে লেতেৰা আছে আৰু যেতিয়া আমি গাড়ীখন দিম ধুনীয়া ক্লিন কৰি আমি গাড়ী দিম আপোনালোকক ললে গম পাব সুইফট খান সুইফট 2020 ৰ লাষ্টৰ হয় 21 ৰ গাড়ী ক'ব পাৰি VXI মডেল খুব ধুনীয়া হৈছে গাড়ী নৰমালি সুইফট 6,10,20 ত বিক্ৰী হয় আমাক 5,95,000 টকা দিলে আমি দিব পাৰিম স্পয়লাৰ এগলা গুটেখিনি লগোৱা আছে 2020 ৰ সুইফট হাইয়েস্ট বিক্ৰী হয় গাড়ী 5,95,000 টকা দিলে হ'ল 5,95,000 টকা দিলে এখন 20 ৰ সুইফট আপোনালোকে লৈ যাব পাৰিব এতিয়া কিলোমিটাৰ এখন কিমান মান চলিছে এখনো আপোনাৰ 61,000 চলিছে ন যদি ৰিফাইনেন্স যদি কৰে 1 লাখ মান টকা দিলে ওলাই যাব আৰামছে ওলাই যাব ন মিনিমাম 1 লাখ মান টকা দিয়ক 1 লাখ মান টকা দি এখন 20 ৰ সুইফট গুৱাহাটী নবলেট থকা এখন গাড়ী আপোনালোকে লৈ যাওক ফুল বডি অৰিজিনেল পেইণ্ট আছে সোনকালে শ্বৰুম ভিজিট কৰক এইবিলাক গাড়ী কিন্তু বেছি দিন নাথাকে আউট অফ ষ্টক হৈ যায় আৰু কওক
আমি সুইফট মাৰুতি হুণ্ডাই দেখাই আছো হয় এতিয়া আমি টাটাত যাম হয় টাটা এতিয়া বৰ্তমান টাটা বহুত বিল্ড কোৱালিটি ভাল টাটা বহুত কাস্টমাৰ ডিমান্ড বহুত আছে টিয়াগো লাগে আমাৰ হেৰিয়াৰ বিক্ৰী হয় তো টিয়াগো আমাৰ যিমান আছিল আগত সব গাড়ী আমাৰ এসপ্তাহতে বিক্ৰী হৈ যায় তো এইখন টিয়াগো এখন আনিছো আমি মাত্ৰ চলিছে আপোনাৰ 30,000 কিলোমিটাৰ হয় 18 গাড়ী 30,000 চলিছে নৰ্মেলি আমি যদি সুইফট ল'ব যাওঁ 5.5 লাখ টকা পৰে হয় এখন গাড়ী আমি 4,25,000 টকাত দিম 4,25,000 টকাত টাটা টিয়াগো গাড়ী 5 ষ্টাৰ ৰেটিং থকা গাড়ী এখন আপোনালোকে পাই আছে টাটাৰ গাড়ী জানে বহুত সেফটিৰ ফালৰ পৰা বহুত মানে ভাল গাড়ী হয় আপোনালোকে এখন লৈ যাব পাৰিব যদি ৰিফাইনেন্স যদি কৰে কিমান টকা দিলে ওলাই যাব এখন গাড়ীও আপোনাৰ 50-60,000 টকা দিলে হৈ যাব ওলাই যাব ন যদি 50-60,000 টকা দিয়ে যদি পইচা কম আছে ইডু আহি আছে 50-60,000 টকা হাতত আছে আপোনালোকে চিনিচাই চৰিমলৈ আহক দাদাক লগ ধৰক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক আৰু বোলে সুইফট PX পালকক আমি এবাৰ সুইফট হেচবেক সুইফট ইমান কেটা আছে আমাৰ লগত হয় আমি গুটে গাড়ী দেখাবই নোৱাৰি এইখন 17 সুইফট হয় আমি 17 সুইফট পেট্ৰল দেখালো আপোনাক 4,40,000 কৈছো আপোনাক কৈছিলো যে আমি 4,10,000 আৰু এখন দেখাম বুলি এখনৰ 17 হোৱাইট কালাৰ 4,10,000 টকা দাম চলিছে 40,000 কিলোমিটাৰ অনলি 40,000 17 সুইফট এখন দেখালো 4,40,000 আৰু এখন আপোনালোকে পাই আছে 4,10,000 টকাত 4,10,000 টকাত 17 পেট্ৰলৰ সুইফট পাই আছে আপোনালোকে চাই লওক এইটো মডেল বহুত ৰিয়াৰ মডেল হয় ৰিয়াৰ মডেল মানে কি গাড়ীখন এইটো মডেল বেগন মজবুতি বহুত আছে মানে বহুত ভাল গাড়ী ষ্ট্ৰং গাড়ী আপোনালোকে পাই আছে 4,10,000 টকা দিলে হ'ল 17 এখন পেট্ৰলৰ সুইফট আপোনালোকে ঘৰত লৈ যাব পাৰিব যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 80,000 বা 90,000 টকা জমা দিয়ক আৰু জমা দি এখন গাড়ী লৈ যাওক গাড়ীৰ ষ্টক চাওক এনেকুৱা লাইন বাই লাইন বিশাল ষ্টকত লৈ যাওক আপোনালোকে চাওক আৰু গাড়ী আছে আপোনালোকে স্কিপ কৰি নাচাওক ভিডিঅ'টো তেতিয়া আপোনালোকে গম নাপাব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কওক ক্ৰেটা 2019 ৰ হয় হয় এইটো আপোনাৰ নতুন মডেল ওলোৱাৰ আগৰ মডেলটো হয় 19ৰ মডেল একদম টপ মডেল সানৰুফ থকা মডেলটো হয় হয় পেট্ৰল আমাক লাগে 9,25,000 টকা দাম ইনক্লুডিং আৰসি ট্ৰান্সফাৰ হাইপো ফাইনেন্স যি লাগে গুটে কৰি দিম 1 পৰা 1.5-2 লাখ টকা দিলে আমি ফাইনেন্সও কৰাই দিম হৈ যাব ন 1 লাখ বা 1.5 লাখ টকা দাদাৰ তাত জমা দিয়ক আৰু এখন 19ৰ ক্ৰেটা এখন আপোনালোকে লৈ যাওক ক্ৰেটা এখন লৈ যাওক আপোনালোকে পাই আছে এখনত প্ৰফিট সানৰুফ পাই আছে চাওক সানৰুফ থকা গাড়ী এখন পাই আছে দাদা আপোনাৰ প্ৰাইচটো কৈ দিলে মিনিমাম 1.5 লাখ মান টকা দিলে হ'ল আপোনালোকে সাউথ সিটৰ বাউন্ডাৰী সিস্টেম পাই আছে 1.5 লাখ মান টকা দিলে হ'ল 1.5 লাখ মান টকা জমা দিলে দাদাৰ তাত এখন ক্ৰেটা আপোনালোকে ঘৰত লৈ যাব পাৰিব এটা গাড়ী এফালে যাও নেকি আৰু আছে গাড়ী আছে গাড়ীটো আৰু আছে আৰু দুখন গাড়ী আছে আৰু দুখন আছে এফালে মই দেখাই আছো আপোনাক গাড়ী থোৱাৰ মানে জাগাৰ অভাৱ মানে ইমান ষ্টক দাদাৰ আছে কওক সিয়াজ আপোনাৰ সিয়াজ হয় সিয়াজ আমি চাগে আমি 6-7 বছৰ বহুত ভিডিঅ' বনালো আমি সিয়াজ আমি দেখাবই পাৰো সিয়াজ নাছিলে আমাৰ ষ্টকত হোৱাইট কালাৰ হোৱাইটৰ ডিমাণ্ডো বহুত হোৱাইট কালাৰ সিয়াজ VXI প্লাছ হয় 2017 ৰ হয় চাই লোৱা 17ৰ সিয়াজ আপোনালোকে চাই লওক বহুত দিনৰ পৰা এখন গাড়ী দেখা পালো সিট কভাৰটো নতুন ষ্টকটো হয় সিট কভাৰ লগোৱা নাই আমি কাস্টমাৰ পছন্দ মতে আমি সিট কভাৰ যদি যেনেকা কালাৰ লাগে আমি সিট কভাৰ লগাই দিম বাকি গাড়ীত একো কাম নাই হয় আমি এখন গাড়ীৰ দাম ৰাখিছো 4,95,000 টকা 4,95,000 টকাত এখন সিএস গাড়ী পাই আছে পেট্ৰলৰ এখন ভাল গাড়ী পেট্ৰলৰ সিএস গাড়ী পাই যদি ৰিফাইনেন্স কৰে মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব আৰামছে ওলাই যাব ন মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন মাৰুতিৰ সিএস গাড়ী এখন ঘৰত লৈ যাব পাৰিব আৰু এখন পালো কওক এখন গাড়ী বিৰাট স্পেশাল গাড়ী হয় এখন মুৰে গাড়ী অনলাইন মাৰি চাব সঞ্জু চেত্ৰী বুলি আহিব হয় নেকি এখন গাড়ী এটা বিক্ৰী কৰিম মই হয় দামটো মানে কেনেকা দাম লাগে 4.5 লাখ টকা কৈছো হয় তে কমত দি দিম মই কিমান চনৰ গাড়ীখন 2019ৰ গাড়ী 19ৰ দাদাৰ গাড়ী দাদাৰ নামতে আছে আপোনালোকে চাওক স্পৰ্টছ মডেল এলহিল চাইব গোটা লাগি আছে দাদা কৈছে 4.5 লাখ টকা দাদা দাম কৰিছে কিন্তু দাদা কৈছে মই আৰু কমাই দিম মুকুট খালি শ্বৰুম লাগে মানুহ আহিলে হ'ল আহিলে কৈছে কমাই দিব যদি ৰিফাইনেন্স যদি কৰে এখন গাড়ীত আপোনালোকে মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব 70,000 মান দিলে হ'ব ওলাই যাব ন মিনিমাম 70,000 মান টকা দিলে হ'ল টকা দিলে এখন গাড়ী নিউ মডেল চেন্ট্ৰ এখন আপোনালোকে ঘৰত লৈ যাব পাৰিব দাদা এটা অন্য ষ্টকলৈ আহো বলক এটা অন্য ষ্টকলৈ আহো বলক দাদা ব্ৰেজা পালক সুইফটৰ দামত ব্ৰেজা দিও মুকুট হয় হা 18ৰ সুইফট আপোনাৰ 18ৰ সুইফট তোমাৰ মোটামুটি 4.5 পৰা 5 লাখ টকা পৰে 5 লাখ টকা পৰে হয় হয় মই ব্ৰেজা দিম LDI মডেল 2018ৰ হয় ইন্টেৰিয়ৰ দেখাই দিয়া এয়াৰবেগ চেয়াৰবেগ সব আছে চাইলক এয়াৰবেগ চেয়াৰবেগ গোটা পাই আছে আপোনাক সিট কভাৰ নাই তথাপিতো আপোনাক গোটা লগাই দিম সিট কভাৰ লগাই দিম হয় টায়াৰ অকন বেয়া আছে হয় টায়াৰো দুটা লগাই দিম মই নতুন হয় গাড়ীখন 4.5 লাখ টকা দিলে হ'ল সুইফটৰ দামত আপোনালোকে ব্ৰেজা পাই আছে 4.5 লাখ টকা দিলে হ'ল 18ৰ ব্ৰেজা এখন ঘৰত লৈ যাব পাৰিব
এখন ৰিফাইনেন্স কৰিলে কিমান ওলাব? ৰিফাইনেন্স কৰিলে আকৌ সেই আৰু ৰিফাইনেন্সৰ 50,000 দিলেও হ'ব। হয়, ৰিফাইনেন্স কৰিলে খালি অলপমান খৰচাটো বাঢ়ি যায়, সেইটো আমি চাই ল'ম। কিন্তু 4.5 লাখ কেছতে ল'ব পাৰোঁ চাগে। কেছতে ল'ব পাৰিব। দাদা কৈছে কেছতে ল'ব পাৰিব, 4.5 লাখ টকা দিলে হ'ল, দিলে এখন কেছত লৈ যাব পাৰিব। যদি ৰিফাইনেন্স কৰাৰ ইচ্ছা আছে দাদাৰ লগত কণ্টেক্ট কৰক, দাদা আপোনাক ৰিফাইনেন্সো কৰি দিব। দাদা কোনফালে যায়, এইফালে যাওক বলক। ক্ৰেটা পালো, ক্ৰেটা ডিজেল 2017 হয়, বহুত ডিমাণ্ড। হয়, এখন মডেল তাৰমানে তোমাৰ মাইলেজ দিয়ে 15 পৰা 20, হয়, আৰু প্ৰপাৰ এছইউভি হৈ গ'ল। হয়, দেখাই দিওঁ। 17 ক্ৰেটা পাই আছে, আপোনালোকে চাই লওক, গাড়ী চাই লওক। থাকা থাকি মানে জাগা যোৱাৰ অভাৱ। প্ৰাইচটো কওকচোন কিমান ধৰণৰ, কি কথা? এইখন আমি দাম ৰাখিছো 6,95,000 টকা। হয়, 17 ডিজেল 6,95,000 অকল, আৰু টপ মডেলটো হয়। টপ মডেল ন? টপ মডেলৰ ইণ্টাৰনেটটো মই খুলি দেখাই দিওঁ, চাবিটো। চাবি লৈ 17 ব্ৰেজা আপোনালোকে টায়াৰ চাওক, হাতী টায়াৰ লাগি আছে, এলহি ব্লেক টায়াৰ লাগি আছে, 6,95,000 টকাত পাই আছে। 6,95,000 টকাত এটা মাইলেজ থকা এখন ডিজেলৰ খুব ভাল গাড়ী ক্ৰেটা এখন পাই আছে 6,95,000 টকাত। যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1.5 লাখ মান টকা বা নালাগে। 1.5 লাখ মানে কিছুমান গাড়ীত 1.5 লাখ টকা নালাগে। তাৰমানে আমি 8 লাখ টকা যদি কওঁ ন, তেতিয়াহে 1.5 লাখ টকা লাগে। আমি ইমান মাৰ্জিনত কামেই নকৰো, আমাৰ এটা মাৰ্জিন ছেট কৰা থাকে কি আমাক ইমান টকা হ'লে হ'ল। কেতিয়াবা আমাৰ পাৰ্চেজ হাই হয়, সেইকাৰণে আমাৰ দামবোৰৰ দামটো বেছি হৈ যায়। আমাৰ পাৰ্চেজ ভাল হ'লে কি হয়, আমি কাষ্টমাৰক কমতো দিব পাৰিম। এখন গাড়ীত তোমাৰ 6 লাখ টকা 4.5 লাখ টকা লোন হৈ যাব ন, যদি চিভিল ভাল হয়। খালি আহিলে হ'ল আমাৰ তাতে। যদি চিভিল ভাল হয় এখন গাড়ী মিনিমাম দাদাৰ কম 60,000 70,000 টকা দিলে এখন গাড়ী লৈ যাব পাৰিব। ভিতৰে এণ্টাৰ চাই লওক, 10 ইঞ্চিৰ এলইডি ডিসপ্লে লাগি আছে, আপোনালোকে চাই লওক, গাড়ী চাই লওক, এণ্টাৰ নতুনৰ স্মেল যোৱাই নাই, গাড়ী কি ধুনীয়া হৈ আছে। আৰু চলিছে মাত্ৰ 35,000 কিলোমিটাৰ, 35,000 চলা ডিজেল গাড়ী যদি পাই যায় আৰু বেলেগ একো নালাগে। মাত্ৰ 35,000 চলিছে। 70,000 80,000 টকা দাদাৰ এটা জমা দিয়ক, আৰু জমা দি এখন ক্ৰেটা আপোনালোকে ঘৰত লৈ যাওক। আৰু এখন ভেনু পালো দাদা, এইখন ভেনু তোমাৰ নিউ ষ্টক হয়, পেট্ৰল হয়। এইখন 2021 গাড়ী, চলিছে 28,000 কিলোমিটাৰ অনলি, একদম টপ মডেল টাৰ্বো, পুশ বাটন স্টার্ট, টার্বো ইঞ্জিন হলে চিন্তাই নাই, পুশ বাটন স্টার্ট হয়, আৰু ওয়াইলেস চার্জার আছে। আমি দাম রাখিছো 8,95,000 টাকা। কিমান চনৰ গাড়ীখন? 2021 2021 ভেনু 8,95,000 টকাত পাই আছে, পুৰা টপ মডেল ভেনু পাই আছে। যদি এখন আপোনালোকে ৰিফাইনেন্স যদি কৰে, দাদা এখন ৰিফাইনেন্স কৰিলে কিমান ওলাই যাব? এখনো লোন 8 লাখ 7.5 লাখ টকা লোন হৈ যাব। এখন জিৰোত কৰিব পাৰিব না? জিৰোত আপুনি যদি চিভিল ভাল হয় কৰাই দিম দিয়া, কৰাই দিব। এটা ভাল খবৰ আপোনালোকৰ কাৰণে, যদি চিভিল যদি ভাল আছে আপোনালোকে এখন ভিতৰে এণ্টাৰ চাই লওক। যদি চিভিল ভাল আছে আপোনালোকে চান্দিবো পাই আছে। যদি চিভিল ভাল আছে এখন গাড়ী দাদা আপোনাক 0 ডাউন পেমেণ্ট, মানে 1 টকা দিব নালাগে, এখন গাড়ী আপোনাক ৰিফাইনেন্স কৰি দিব। দাদা যিটো কথা কয় সেইটো কথা ৰাখে। যদি চিভিল ভাল আছে এখন ভেনু আপোনালোকে 1 টকা দিব নালাগে, এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক, খালি আহিলে হ'ল, শ্বৰুম ভিজিট কৰিলে হ'ল, ল'লে এখন গাড়ী লৈ যাব পাৰিব। আৰু এখন থাৰ পালো, লাল থাৰ, কওক। লাল থাৰ যোৱাবাৰ দেখাইছিলো, হয়, ব্লেক থাৰ দেখাইছো, সব বিক্ৰী হৈছে। হয়, আমাৰ যোৱাবাৰৰ থাৰটো গুৱাহাটী নম্বৰ আছে, এইটো মেঘালয় নম্বৰ হয়। হয়, চলিছে মাত্ৰ 15,000 কিলোমিটাৰ। হয়, 2022 থাৰ। হয়, পুৰা এইগুলা মডিফিকেশন কৰা আছে, আমাৰ যি লাগে লাইটিং সাইটিং যি আছে সব কৰা আছে। হয়, আমি দাম ৰাখিছো 13,95,000 টকা থাৰ। কোন চনৰ? 2022 2022 থাৰ এটা আমেজিং প্ৰাইজত পাই আছে, এটা সৰু মানে 13,95,000 টকাত। যদি চিভিল ভাল আছে এখন কিমান ওলাব? লোনটো 11 11.5 লাখ টকা লোন, 12 লাখ টকা লোন হয়ে থাৰ হৈ যাব ন? হৈ যাব আৰামছে। মিনিমাম 2 লাখ মান টকা দিলে ওলাই যাব। ডাউন পেমেন্টৰ এই কথা ন, কিছুমান ফাইনান্স প্ৰফাইল ইমানে ভাল থাকে, হয়, পইচা দিব নালাগে। হয়, তাৰ উপৰিও কিছুমান মানুহৰ কি হয় 9 লাখ 10 লাখ টকাই লোন লাগে। আমি যিমান পাৰো মেক্সিমাম লোন কৰাম। হয়, মেক্সিমাম লোন আমি কৰাই দিম, কাস্টমাৰৰ ওপৰত ডিপেন্ড কৰে ন। মিনিমাম 2 লাখ মান টকা জমা দিয়ক, যদি চিভিল ভাল আছে তাৰো কমতো হৈ যাব। আপোনালোকৰ 1 লাখ টকা দিলে হৈ যাব, আপোনালোকে খালি শ্বৰুম ভিজিট কৰক, ভিজিট কৰি এখন থাৰ আপোনালোকে লৈ যাওক। আৰু এখন পালো, আচ্ছা ভেনুখন মই ক'লো 0 ডাউন পেমেণ্ট তুমি মোক কৈছা, হয়, সেইটো বাৰু মই অলপমান হেৰি কৰি কৈছো যে হ'ব নহ'ব, হ'বই মানে সেইটো হ'বই ন। এটা মানে 100 নহয় 200% গ্যাৰান্টি দি কেনে কৈছো। হয়, ফুল ফান্ডিং কৰিম আমি এটা গাড়ী। হয়, কওকচোন। এখন হয় Hyundai Santa Fe 7 সিটাৰ। হয়, মাইলেজ দিয়ে 15 ওপৰত। হয়, আমি গাড়ীখনৰ দাম ৰাখিছো অনলি 10,25,000, 10,25,000 টকা দামত। হয়, আমি গাড়ীখন আপোনাক দিম, ফাইনেন্স কৰে ফাইনেন্স কৰাই দিম। হয়, এনওসি লাগে এনওসি দিম। হয়, যি লাগে কৰি দিম আমি। চাই লওক গাড়ীখন। Hyundai Santa Fe গাড়ী এখন পাই আছে, আপোনালোকে চাই লওক। ভিতৰে এণ্টাৰ মই দেখাই আছো, আপোনালোকে চাই লওক। ভিতৰে চাই লওক, সানৰুফো আছে, 7 সিটাৰ গাড়ী এখন পাই আছে, আপোনালোকে চাই লওক।
সানরুফ আছে আপোনালোকে চাই লওক 7 সিটাৰ গাড়ী এখন পাই আছে দাদা কৈছে এখন মানে ফুল বাল্টিং হৈ যাব না মই পুৰা কৰাই দিম 1 টকা দিব নালাগে নালাগে প্ৰফাইলটো ভাল হ'লে প্ৰফাইল যদি ভালে আপোনালোকে এলহিল চাক কি ডাঙৰ ডাঙৰ এলহিল টায়াৰ লাগে আছে এখন Hyundai Santa Fe গাড়ী এখন 1 টকা দিব নালাগে 0% ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব এনওসি সেনওসি দুটা গোটা ওলাই দিব আপোনালোকৰ যদি সিভিল ভাল আপোনালোকে সিৰি চাই ৰুমলৈকে আহক আৰু এখন গাড়ী লৈ যাওক আৰু এখন ইনোভা ক্ৰিষ্টা জানাই বহুত ডিমাণ্ড হয় হয় আকৌ এটা ক্ৰিষ্টা দুটা ক্ৰিষ্টা আছে দুটা ক্ৰিষ্টাই আপোনাৰ এখন নগাঁও নম্বৰ আৰু এখন গুৱাহাটী নম্বৰ হয় আমি এইখন ৰাখিছো 18 গাড়ী আহা 18 ইনোভা ক্ৰিষ্টা আপোনালোকে কৈছিল ইনোভা ক্ৰিষ্টা লাগে বুলি ইনোভা ক্ৰিষ্টা 18 গাড়ী হয় আমি দাম ৰাখিছো কিমান কম 15,50,000 টকা 15,50,000 18 ক্ৰিষ্টা আহক লৈ যাওক 15,50,000 15,50,000 টকাত আপোনালোকে 18 না 18 ইনোভা ক্ৰিষ্টা গাড়ী এখন পাই আছে চাই লওক 15,50,000 টকা আমেজিং প্ৰাইজত যদি ৰিফাইনেন্স যদি কৰে এখন ইনোভা ক্ৰিষ্টা কিমান ওলাব ইনোভা ক্ৰিষ্টা আপোনাৰ 12 লাখ 13 লাখ 13.5 লাখ 14 লাখৰ লোন হ'ব যদি সিভিল ভাল আছে 2 লাখ মান টকা লৈ আহক আৰু এখন ইনোভা ক্ৰিষ্টা লৈ যাওক এখন গাড়ী বহুত ভাল গাড়ী বহুত কমাৰ্চিয়েল লাইনত ইউজ হয় আপোনালোকে নি এখন গাড়ী ঘৰত চলাব পাৰিব আৰু কক আৰু এখন ক্ৰিষ্টা এইটো নিউ শেপ হয় একদম লেটেষ্ট মডেল হয় 2021 ৰ গাড়ী হয় এইখন ভি মডেল হয় হয় 2021 ৰ ইনোভা ক্ৰিষ্টা গাড়ী লৈ আহিছো আপোনালোকে চাই লওক চানডুবু পাই আছে আপোনালোকে চাই লওক এখন আপোনাৰ কিমানত ল'ব দাদা প্ৰাইচটো কওকচোন এইখন আমি দাম ৰাখিছো তোমাৰ 20,25,000 দিবা নতুন কিনিলে কিমান আছে নতুন আজিকালি এইখন গাড়ী মোটামুটি তোমাৰ 29 মান পৰি যায় 29-31 পৰি যায় ন বহুত কম মোটামুটি আৰু এখন ৰিফাইনেন্স কৰিলে কিমান ওলাব এইখন আপোনাৰ 18 লাখ টকা লোন কৰাই দিম 18-19 লাখ টকা 18-19 লাখ টকা লোন কৰি দিব দাদাৰ আমেজিং প্ৰাইজত গাড়ী আমেজিং ৰেটত গাড়ী যদি ডাউন পেমেণ্ট কম আছে যদি সিভিল ভাল আছে আপোনালোকে সিৰি চাই চলিব লগা হওক চাওক বেনাৰ চাওক কি ডাঙৰ এখন গাড়ী মিনিমাম 2 লাখ মান টকা দিলে হ'ল 21 ইনোভা ক্ৰিষ্টা গাড়ী এখন নিউ শেপৰ আছে এখন গাড়ী আপুনি ঘৰত লৈ যাওক দাদা ভিতৰবেলা হয় এতিয়া ভিতৰবেলা হয় এখন আজি যাব নেকি এখন বলেৰোখন এইটো বুকিং হৈছে ডেলিভাৰী আছে আজি ডেলিভাৰী আছে ন এখন বলেৰো আজি ডেলিভাৰী আছে বেলেগ আছে বিভিন্ন ধৰণৰ গাড়ী বা এখন হেৰিয়া গাড়ীখন কি গাড়ী মই ধৰিব পৰা নাই এখন গাড়ী তাৰমানে আমাৰ ফৰ্ডৰ এন্ডিভাৰ হয় এন্ডিভাৰ হয় ন যোনটো নতুন মডেল আহি আছে এতিয়া হয় মাজতে ফৰ্ড গাড়ী বন্ধ হৈছিল হয় এতিয়া ফৰ্ডৰ গাড়ী আকৌ লঞ্চ হৈছে আহি আছে হয় এন্ডিভাৰখন তাৰমানে যোনটো এতিয়া আহিব এভাৰেজ মডেল এইটো মডেল আহিব হয় আহাৰ আগতে আমি বনাই ৰাখি দিছো হয় তুমি এবাৰ গাড়ীখনৰ আউটলুকিং ইন্টেৰিয়ৰ টায়াৰ এলয় সব চাই লওক ফুল মডিফাইড হৈছে কৰিব লগা কাম এখন লাইট চাই লওক লাইট চলক একো কৰিবই নালাগে খালি নিফালে এখন গাড়ী আপুনি ঘৰত চলাওক চাওক না গাড়ী ইন্টেৰিয়ৰ চাওক গাড়ী চাওক না কি ডাঙৰ চানডুপ পাই আছে সিট কভাৰ চাই লওক মানে এখন কি গাড়ী মানে গাড়ীখনত মানে দাদাক পাওঁতে নামটো ধৰিব পাৰিছো ইমান ডাঙৰ গাড়ী এটা প্ৰাইচটো কওক কোন ইয়াৰত ইয়াৰ বুলি ক'লে আমাৰ 2016 ডিসেম্বৰৰ হয় 17ৰ গাড়ী হয় আৰু এটো ফুল মডিফিকেশন কৰা গাড়ী হয় কাবাক যদি মডিফাই লওক চালে হ'ল আপুনি একদম চাই লওক কি ধুনীয়া চাই লওক ফুল মডিফাইড কৰা গাড়ী এখন পাই আছে চাই লওক ইনোভা এখন পাই আছে 2016 ডিসেম্বৰ গাড়ী অলমোস্ট 17ৰ গাড়ী প্ৰাইচটো কওক দাদা প্ৰাইস আমাৰ ক'ব গ'লেতো আমি এখন 25 লাখ টকা কৈ আছো হয় কিন্তু আমি 2450 মান পালে ভাল 24 ইয়াতে এটা বস্তু আছে মুকুট দামৰ লৈ ইছু নাই ইয়াতে হয় ইয়াতে ফিচাৰ্স লৈ ইছু এটা দাম মানে কি জানা এই মডেলৰ গাড়ী পাবও লাগিব মই দৰজাটো খুলি দিছো চাবা তুমি তলত ফুটৰেষ্টটো চাবা চাও নিজে নিজে ওলাই যা ফুটৰেষ্ট আপোনালোকে চাই আমি দৰজাটো বন্ধ কৰিম হা লগে লগে বন্ধ হৈ গ'ল চাই লওক মানে বহুত পিছে গাড়ীখনৰ বহুত পইচা ইনভেষ্ট কৰিছে এখন গাড়ী 24,50,000 টকা দিলে হ'ল এখন ফৰ্ডৰ ইনোভা গাড়ী এখন ঘৰত লৈ যাব পাৰিব ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব ফাইনেন্স করলে হে আপোনাৰ 3-4 লাখ টকা মান 5 লাখ টকা মান দিলে হ'ল আৰু এন্ডিভাৰ লোৱা মানুহ মানে কি আৰু মানে ডাউন পেমেন্ট দিয়ে ডাউন পেমেন্ট দিবই আৰু কিছুমান মানুহ কেছতে লৈ গুচি যায় অৰুণাচলত বহুত চলে এইটো হয় মিনিমাম 4 লাখ মান টকা জমা দিয়ক 4 লাখ টকা জমা দি এখন সপোনৰ গাড়ী মানে 4 লাখ না যেতিয়া ৰাস্তাৰে যাব এখন গাড়ী লৈ গ'লে 99% মানুহ আপোনাক ঘূৰি ঘূৰি চাব এখন কি গাড়ী আপোনালোকে চাওক কি গাড়ী লৈ আহিছে আপোনালোকে চাওক মিনিমাম 4 লাখ মান টকা দিলে হ'ল দিলে এখন গাড়ী ঘৰত লৈ যাব পাৰিব আৰু এখন ক'ত এখন ফরচুনার 2013 ডিসেম্বর হয় অটোমেটিক 4x2 হয় আমাক 13,25,000 দিলে হ'ব 13,25,000 টকা দিয়ক গাড়ী সব না জিলিকি আছে 13,25,000 টকা দিয়ক আৰু ফরচুনার লৈ যাওক ৰিফাইনেন্স হ'ব এখন ফাইনেন্স হ'ব মিনিমাম ফাইনেন্স আপোনাৰ ম্যাক্সিমাম 3 বছৰ হ'ব হয় আৰু লোন 9 লাখ মান হ'ব 2 লাখ মান টকা দিলে ওলাই যাব 3 লাখ মান দিব 3 লাখ মান দিব লাগিব মিনিমাম 3 লাখ মান টকা দিয়ক
3 লাখ মান টকা দি এখন ফৰচুনাৰ আপুনি ঘৰত লৈ যাওক 3 লাখ মান টকা দিলে হ'ল আৰু এখন কি গাড়ীৰ ৰা এখন গাড়ীৰ মানে আজি গাড়ীটা ধৰিব পৰা নাই এখন লম্বা চাওক কিমান লম্বা গাড়ী এখন পাৰ পাৰ একালে কি আছে দুখন গাড়ী জাগা খাই আছে কক মানে কি গাড়ী এখন আপোনাৰ কেমৰি হয় হয় টয়োটা কেমৰি খুব কম আছে গুৱাহাটী মাৰ্কেটত টয়োটা কেমৰিটো দামটো বহুত হ'ব গাড়ী দাম নতুনৰ 50 লাখৰ ওপৰত আহে হয় নতুন কিনিলে হয় এই নতুনে গাড়ী মাত্ৰ চলিছে 11000 কিলোমিটাৰ হয় আৰু 2023 ৰ গাড়ী 1 বছৰ হৈছে হয় একদম হাইব্ৰিড ফুল হাইব্ৰিড 25 ৰ ওপৰত মাইলেজ এইটো চোৱা হাইব্ৰিড কেমৰি এখন পাই আছে দাদা কৈছে 25 ৰ ওপৰত মাইলেজ গাড়ীখন চাওক না নতুন গাড়ী কিনিব পইচা বেছ কৰিব নালাগে চাওক চিটৰ প্লাষ্টিক এৰা যোৱা নাই এইবিলাক চাওক এইবিলাক চাওক গোটাইখিনি মানে গাড়ীখন লাগতিয়াল বস্তু গোটাইখিনি আছে বহুত দামী কাৰ হয় এখন আপোনালোকে চাই লওক চিটৰ জাগাফালে চাই লওক গোটাই লাগি আছে দাদা এখন কিমানত হ'লে আপুনি দিব এখন গাড়ী আমি দাম ৰাখিছো 42 লাখ 42 ৰাখিছো হয় যদি আমাৰ ইয়াতে ভিজিট কৰে হয় আমি একদম ধুনীয়া ৰেটত দিম আহক আপোনালোকে মাৰ্কেট 12-13 লাখ টকা কমত পাব আৰু 12-13 লাখ কমত 22 নে 30 আছে গাড়ীখন 23 ৰ গাড়ী হয় 1 বছৰ হৈছে গাড়ী মাত্ৰ 1 বছৰ হয় গাড়ী এখন টয়োটাৰ আৰু এইটো গাড়ীখন এতিয়া মুকু গাড়ী ষ্টাৰ্ট হৈ আছে হয় তোমাক তুমি যে বহিবা গাড়ীখন সুবা গাড়ীখন গম নাপাও তুমি গাড়ীখন ষ্টাৰ্ট হৈ আছে পুৰা ফুল হাইব্ৰিড হয় হয় মাইলেজ তোমাৰ দিব 25 প্লাস গাড়ীখনৰ ষ্টাৰ্ট হৈ আছে আপোনালোকে চাওক এটা ধ্যান ৰাখক গাড়ীখন মানে গম নাপায় চাওক ইমান স্মুথ সাউন্ড মানে এখন বহুত টপ মডেল গাড়ী এখন পাই আছে আৰু ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব দাদা এখন 35 লাখ লোন 30 লাখ টকা লোন জি লাগে পাই যাব ন মিনিমাম 4 লাখ 5 লাখ টকা দাদা জমা দিয়ক আৰু জমা দি এখন গাড়ী আপুনি ঘৰত লৈ যাওক চাই লওক গাড়ী চাই লওক লুক চাই লওক ব্লেক বিউটি কেমৰি এখন লৈ আহিছো 5 লাখ মান টকা দিয়ক আৰু এখন কেমৰি আপোনাৰ ঘৰত লৈ যাওক নতুন গাড়ী কিনি 10-12 লাখ টকা বেছ কৰিব নালাগে তাৰ তলত এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন কক দাদা ক্ৰেটা আমি ডিজেল দেখাব এতিয়া হয় 2022 ৰ হয় চাক না গাড়ী কি ধুনীয়া হয় 2022 ৰ ক্ৰেটা মানে ব্ৰেন্ড নিউ নতুন স্মেল যোৱা না সানৰুফ চাওক না কিমান ডাঙৰ সানৰুফ পাই আছে আপোনালোকে চাই লওক কিমান ডাঙৰ সানৰুফ পাই আছে এন্ড্ৰইড ডিসপ্লে পাই আছে মানে সিট কভাৰ সব ব্ৰেন্ড নিউ হৈ আছে নতুন স্মেল যোৱা নাই প্ৰাইস কক কোন ইয়াৰ এখন 2022 ৰ গাড়ী 22 ৰ মাজৰ গাড়ী হয় হয় 2 বছৰ বাৰু হোৱা নাই হ'ব আৰু এতিয়া হয় ডিজেল হয় টপ মডেল হয় এখন গাড়ী আমি ৰেট আস্কিং ৰেট আমাৰ 13,95,000 টকা হয় আমি দিম আপোনাক 13,50,000 টকা দিম 13,50,000 টকা এখন 22 ৰ ক্ৰেটা নতুনৰ স্মেল যোৱা নাই এখন গাড়ী আপোনাৰ ঘৰত লৈ যাওক ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব 12 লাখ লোন হৈ যাব 12 লাখ লোন হৈ যাব মানে লোনৰ লৈ আমাৰ মই বাৰেবতে এটা কথাই কৈছো লোনটো আমি ফান্ডিং পুৰাই কৰাম হয় যিমান পাৰো কিন্তু ইএমআই টো দিব লাগিব তো মানে লোন যিমান বেছি কৰিব ইএমআই টো ইফালে সেই সব ক্যালকুলেশন কৰি আপোনালোকে বহিলে হ'ল হয় আপোনালোকৰ যোনটো সুবিধা হয় তাৰ যিনি সিভিল ভাল আছে 12 লাখ টকা গাড়ীখন দাম কিমান আছিল দাদা 13,50,000 টকা গাড়ী এখন মিনিমাম 1.5 লাখ মান টকা দিলে দাদা ওলাই দিব 1.5 লাখ মান টকা দিয়ক আৰু এখন নতুনৰ স্মেল যোৱাই নাই এখন ক্ৰেটা আপোনালোকে ঘৰত লৈ যাওক আৰু এখন জিপ কম্পাস ৰেড বিউটি ব্লেক জিলকি আছে গাড়ী কক জিপ কম্পাস 2021 ৰ হয় 30,000 চলিছে 30,000 মাত্ৰ চলিছে হয় এখন গাড়ী আমি আপোনাক দিম 13,50,000 এইটো 13,50,000 কোন চনৰ 2021 ৰ জিপ কম্পাস গাড়ী চাওক না গাড়ী চাই লওক মই গাড়ীৰ কোৱালিটি দেখাই আছো আপোনালোকে চাই লওক সঞ্জীৱদাৰ শ্বৰুমৰ ভিডিও বনোৱাৰ উদ্দেশ্য এইটোৱে তাৰমানে গাড়ী ভাল পায় আৰু বহুত কম চলা গাড়ী থাকে আৰু বহুত মানুহ জিৰ' ডাউন পেমেণ্টত এটা গাড়ী দিছে জিপ কম্পাস 2021 ৰ 13,50,000 দাদা এখন ৰিফাইনেন্স কৰিলে কিমান ওলাব 13,50,000 কৰি দিও লোনটো মইতো কৈ আছো বাৰু গতিকে আমি লোন আমি যি গাড়ী ৰাখি আছো ম্যাক্সিমাম লোন কৰাও ন কাস্টমাৰে ডাউন পেমেণ্ট দিবই নালাগে ন খালি এটাই কথা কি লোনটো পুৰা যেনেকা কৰাও আমি হেনেকে ইএমআই টো যাব লাগে হয় এখন গাড়ী জিপ কম্পাস 2021 ৰ 13,50,000 টকা দাম কৰিছে যদি সিভিল ভাল আছে দাদা কৈছে 1 টকা দিব নালাগে এখন গাড়ী লোন কৰি দিব আপোনালোকে খালি শ্বৰুম সোনকালে ভিজিট কৰক আৰু এখন সুইফট পালো এইখন ইন্টাৰনেটটো দেখাই দিয়া এইটো আগতে ইন্টাৰনেটটো আরেকবার দেখাই দিয়া সুইফটখন দেখাৰ বাহিৰে আপোনালোকে চাই লওক ইন্টাৰনেট চাই লওক এইবিলাক গাড়ী আৰু দাদা এনটিআৰ জানে মানুহ কিনুবা হয় জিপ কম্পাস গাড়ী জানে কিনুবা গাড়ী আৰু এখন কক সুইফটখন কক সুইফটখন 2023 ৰ এইটো 1 বছৰ হোৱাই নাই 10 মাহ হৈছে মাত্ৰ হয় 10 মাহ হৈছে অটোমেটিক হয় মানে আমি বাহিৰৰ পৰা দেখালে কি হয় ন মানুহ ম্যানুয়াল বুলি ভাবি বহুতে আহে হয় ম্যানুয়াল গাড়ী তাৰমানে 90% মানুহ ম্যানুয়াল গাড়ী লয় হয় এটাও মানুহ বুজি পালে যে অটোমেটিক গাড়ী কমফৰ্টটো হয় অটোমেটিক কলে পিছলৈ ইমান দূৰৰ পৰা আহিব ভাবো কি ম্যানুয়াল গাড়ী আহি চাই যে অটোমেটিক হয় কাস্টমাৰে বেচৰা আৰু গুচি যায় হয় অটোমেটিক হয়তো ম্যানুয়াল হয় কিন্তু প্রাইস আহিব 6,95,000 টকা 2022 ৰ গাড়ী 23 ৰ গাড়ী 23 ৰ গাড়ী 1 বছৰে হোৱা নাই 1 বছৰে হোৱা নাই 2023 ৰ গাড়ী प्राइस तो 6,95,000 না দাদা একদম ফাইনাল প্রাইস 2023 ৰ এখন পাই আছে আপোনালোকে সুইফট
এন্ড্ৰইড ডিসপ্লে পাই আছে অটোমেটিক কাৰ সিটি চলোৱাৰ কাৰণে বেছ গাড়ী 6,95,000 টকা দিয়ক যদি ৰিফাইনেন্স যদি কৰে কিমান ওলাব 6 লাখ টাকা লোন হৈ যাব 6.5 লাখ টাকা পাৰিলে কৰি দিম 6.5 লাখ টাকা লোন কৰি দিব মিনিমাম সিভিল যদি ভাল আছে সি সাইড আহক মানে যদি পইচা কম আছে ইদু আহিছে 50,000 টকা লৈ আহক সুইফট লোৱা অটোমেটিক কাৰ লোৱা গাড়ী সপোন দ্বাৰা আপোনাক পুৰা কৰি দিব আপোনাক শ্বৰুম ভিজিট কৰক আৰু এখন ভেনু পালো ভেনু 2022 নিউ শেপ হয় ওল্ড শেপ নহয় হয় নতুন শেপ হয় হয় আমি দাম ৰাখিছো 8,60,000 টাকা অফাৰ 8,60,000 সানৰুফ নাই হা সানৰুফ নাই ৰিফাইনেন্স কৰিলে কিমান ওলাব লোন 7 লাখ 7.5 লাখ লোন হৈ যাব ন কোন চনৰ আছিল গাড়ীখন 2022 2022 গাড়ী 17,000 চলিছে মাত্ৰ 17,000 22 গাড়ী মাত্ৰ 17,000 চলিছে ভেনু এখন গাড়ী পাই আছে যদি ৰিফাইনেন্স যদি কৰে এখন গাড়ী মিনিমাম 1.5 লাখ মান টকা দিলে ওলাই যাব না মিনিমাম 1.5 লাখ মান টকা দিয়ক আৰু এখন ভেনু আপোনালোকে লৈ যাব গাড়ী হৈ গ'ল আজি গাড়ী হৈ গ'ল বাৰু আজি সমাপ্ত কৰো আজি সমাপ্ত কৰো বাৰু এটা কথা ঈদৰ ভিডিও আমি বনাম আৰু হয় ঠিক আমি ঈদৰ ভিডিও আমি মোটামুটি ঈদ আমাৰ কেতিয়া আছিল ঈদৰ লাগি আৰু মিনিমাম ধৰক 14 দিন মান আছে তো হয় আৰু 5 দিন পিছত আমি ভিডিও বনাম ঈদৰ অফাৰ লৈ আহিম ঈদৰ অফাৰ কিন্তু আজি আমাৰ ভিডিও যোনে আমাৰ গাড়ী ল'ব হয় অফাৰটো আমি একো কোৱাই নাই হয় কিন্তু আমি স্পেচিয়েল কিবা ৰাখিছো হয় যদি আমাৰ ঈদৰ হিচাপত যদি গাড়ী বিক্ৰী হয় হয় কাষ্টমাৰক আমি এটা নিজৰ ফালৰ পৰা ভাল এটা বস্তু আমি গিফ্ট দিব দাদা মানে আহি কেনে কাষ্টমাৰ যদি নিজে তোমাক ফোন কৰি তোমাক যদি মেছেজ কৰি ক'ব পাৰে ভিডিও চাই দাদা আমি এইটো বস্তু পাইছো ভাল লাগে মোৰ কিছুমান বস্তু মানে কৈ কিনে দিব নালাগে লুকাইয়ে দিব লাগে মানে দেখা পাই সাৰপ্ৰাইজ হৈ যায় কাষ্টমাৰে কি মই এইটো বস্তু আমাৰতো দাম যি দাম আছে দামতে আমি কাষ্টমাৰক দিম হয় যাই পাই কিনে বহুত ভাল পাব ন দাদা কৈ দিলে ঈদৰ স্পেচিয়েল আপোনাৰ কাৰণে ৰাখি থৈ দিছে আপোনাৰ নেক্সট ভিডিঅ'ত পাব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলো দাদা জয় অসম